আপোনালোকে ইতিমধ্যে গম পাইছে যে কালি অৰ্থাৎ 15 মাৰ্চত 4 বজাত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা আমাৰ নিৰ্বাচনী শ্বেডিউল আমাৰ যোৱাকালি ঘোষণা কৰা হৈছে। ইতিমধ্যে মই আপোনালোকক এনে ডেট কেইটা আকৌ এবাৰ জনাই দিওঁ। 16 তাৰিখ অৰ্থাৎ আজি ৰাতিপুৱা আমাৰ গেজেট নটিফিকেশ্যন পাব্লিছ কৰা গৈছে আৰু আজিৰ পৰাই আমাৰ নমিনেশ্যন কৰিব পৰা ব্যৱস্থাটো আৰম্ভ কৰি দিয়া হৈছে আৰু ফৰ্ম 1ত আমি ইতিমধ্যে নটিচ ইছ্যু কৰি দিছোঁ। লাষ্ট ডেট অফ নমিনেশ্যন হ'ল আমাৰ 23 তাৰিখ সোমবাৰ আৰু আমাৰ স্ক্ৰুটিনিৰ ডেটটো দিয়া গৈছে 24 তাৰিখ অৰ্থাৎ মঙলবাৰ আৰু লাষ্ট ডেট ফৰ উইথড্ৰল অফ কেণ্ডিডেটছটো ৰখা গৈছে 26 তাৰিখ অৰ্থাৎ বৃহস্পতিবাৰ। আৰু আমাৰ আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে আমাৰ নিৰ্বাচনৰ দিন ভোটৰ দিন অৰ্থাৎ ডেট অফ পোল আমাৰ 9 এপ্ৰিলত দিয়া গৈছে। 9 এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰ আৰু আমাৰ কাউণ্টিং হ'ব 4 মে এইটো হ'ল সোমবাৰ। The date before which election shall be completed মানে আমাৰ ইলেকশ্যনৰ গোটেই সম্পূৰ্ণ প্ৰক্ৰিয়াটো 6 মেৰ ভিতৰত কমপ্লিট হ'ব। এইখিনি ইতিমধ্যে আপোনালোকে জানে যে এইখিনি আমাৰ যিটো আমাৰ শ্বেডিউল ঘোষণা কৰা গৈছে। ইয়াৰ উপৰিও মই আমাৰ কাৰ্বি আংলং ইলেকশ্যন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কিছুমান তথ্য আপোনালোকক দিবলৈ ওলাইছোঁ। আমাৰ ইয়াতে 3খন সমষ্টি আছে, LAC আছে, 108 আমাৰ বোকাজান, 109 হাওৰাঘাট আৰু 110 110 ডিফু ST LAC। 3খনে আমাৰ ST LAC হয় আৰু প্ৰতিটো LACত আমাৰ একোটাকৈ মডেল পলিং ষ্টেচন থাকিব। সেইকাৰণে আমাৰ 3টা মডেল পলিং ষ্টেচন থাকিব। এবাৰ ইলেকশ্যন কমিশ্যনৰ নিৰ্দেশ মৰ্মে আমাৰ প্ৰতিটো পলিং ষ্টেচনত 100% ৱেবকাষ্টিং হ'ব আৰু আমাৰ 60টা পলিং ষ্টেচন এবাৰ আমাৰ অল উইমেন পলিং ষ্টেচন হ'ব। তাৰোপৰি এবাৰ ECI নেট আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো পৰ্টেল তাৰ দ্বাৰা এবাৰ ৰিয়েল টাইম ভোটাৰ ট্ৰেণ্ডছ আৰু ভোটিং আপডেটছ পলিং ট্ৰেণ্ডছবিলাক দিয়া যাব। ইয়াৰ কাৰণে আমাৰ ইতিমধ্যে আমাৰ পলিং বিষয়াসকলক ট্ৰেইনিং দিছোঁ আৰু পৰৱৰ্তী আমাৰ কেইটামান ট্ৰেইনিং আহি আছে। এই ট্ৰেইনিঙৰ মতে তেওঁলোকক গোটেইখিনি শিকোৱা হ'ব আৰু সেইমতে তেওঁলোকে এবাৰ অনলাইন বা আমাৰ পৰ্টেলটোৰ মাধ্যমেদি তেওঁলোকে গোটেইখিনি ভোটাৰ যিখিনি আমাৰ ট্ৰেণ্ডছ আমি 11টা বজাত 1টা বজাত যিবিলাক আমি ভোটিং ট্ৰেণ্ডছবিলাক দি থাকোঁ কিমান পাৰ্চেণ্টেজ ভোটিং হৈছে এই গোটেইখিনি আমি এবাৰ অনলাইনে হ'ব। সেইকাৰণে আপোনালোকেও ৰিয়েল টাইম এবাৰ ইনফৰ্মেশ্যনখিনি পাই থাকিব। ECI নেট আপোনালোকে জাষ্ট গুগল কৰিলে হ'ল ECI NET ECI নেট। ইয়াৰ উপৰি আৰু দুটা কথা জনাব কৈছোঁ। আমাৰ পলিং বিষয়াসকলৰ ইতিমধ্যে ট্ৰেইনিং আৰম্ভ হৈছে। যিটো প্ৰথম পৰ্যায়ৰ ট্ৰেইনিং যোৱা 11 আৰু 13 মাৰ্চত আমি সম্পন্ন কৰিছোঁ 3খন সমষ্টিৰ কাৰণে। পৰৱৰ্তী আমাৰ আৰু 2টা ৰাউণ্ড অফ ট্ৰেইনিং হ'ব, এটা মাৰ্চৰ ভিতৰতে আৰু এটা এপ্ৰিলৰ ফাৰ্ষ্ট উইকত। তাৰোপৰি আমাৰ মাইক্ৰ' অবজাৰ্ভাৰৰ ডিটেইলিং হ'ব, সেইটোও ট্ৰেইনিং অতি সোনকালে তেওঁলোকৰ ট্ৰেইনিং আৰম্ভ হ'ব আৰু অতি শীঘ্ৰে আমাৰ ইয়াতে জেনেৰেল অবজাৰ্ভাৰো আহিব আৰু অবজাৰ্ভাৰৰ সন্মুখত আমাৰ মাইক্ৰ' অবজাৰ্ভাৰৰ ট্ৰেইনিং হ'ব। তাৰোপৰি EVMৰ সম্পৰ্কে আমাৰ কিছুমান ট্ৰেইনিং ইতিমধ্যে হৈ গৈছে আৰু অতি শীঘ্ৰে ইলেকশ্যন কমিশ্যনে নিৰ্ধাৰণ কৰা ডেট অনুসৰি আমাৰ ৰেণ্ডমাইজেশ্যন হ'ব আৰু ফাইনেলি আমাৰ কমিশ্যনিং হ'ব। ইয়াৰ উপৰিও এইবাৰ কমিশ্যনে 2টা নতুন ব্যৱস্থা আনিছে। এটা হ'ল আমাৰ মোবাইল ফোন ডিপজিট কৰিবৰ কাৰণে ভোটিং কেন্দ্ৰৰ ভিতৰত যিহেতু মোবাইল ফোনটো এলাউড নহয়, মোবাইল ফোন ডিপজিট কৰিবৰ কাৰণে এটা ফেচিলিটি আনি দিছে। লগতে এইবাৰ 100 মিটাৰলৈকে আমাৰ 100 মিটাৰ পলিং ষ্টেচনৰ 100 মিটাৰ ৰেডিয়াছত পলিং কেণ্ডিডেটৰ নিজৰ যিটো আমাৰ তেওঁলোকে নিজৰ এটা বুথ এটা এষ্টাব্লিছ কৰিব পাৰে সেইটোৰ ব্যৱস্থাটো কৰিছে। আগতে সেইটো নাম্বাৰটো 200 মিটাৰলৈকে আছিলে।
ইয়াৰ উপৰি আপোনালোকে জানে যে মডেল কোড অফ কণ্ডাক্ট যিহেতু যোৱাকালিৰ পৰা বলবৎ হৈছে, আমাৰ বিভিন্ন আমি প্ৰথম 24 ঘণ্টাৰ ভিতৰত আমাৰ প্ৰতিটো যিটো চৰকাৰী কাৰ্যালয় আছে তাতে আমি ডিফেচমেণ্ট কৰিব লাগে, আৰু সেইকাৰণে আমি ডিফেচমেণ্টৰ কামখিনি আৰম্ভ কৰিছোঁ। আৰু আজিৰ ভিতৰত ইতিমধ্যে আমাৰ প্ৰায় 100% ডিফেচমেণ্ট চৰকাৰী কাৰ্যালয়ত হৈয়ে গৈছে। হয়তো 2-এটা জেগাত এতিয়াও হ'বলৈ বাকী আছে, সেইখিনিও আমাৰ গধূলিৰ ভিতৰত আজি সম্পূৰ্ণ হৈ যাব। তাৰপিছত নেক্সট 48 আৱাৰ্ছৰ ভিতৰত আমাৰ পৰৱৰ্তী যিখিনি ডিফেচমেণ্ট কৰিবলগীয়া আছে পাব্লিক প্লেচবিলাকত সেইখিনি কৰা হ'ব। আৰু শেষত 72 ঘণ্টা 72 আৱাৰ্ছৰ ভিতৰত আমাৰ যিবিলাক প্ৰাইভেট প্লেচতো কাৰোবাৰ অনুমতি নোহোৱাকৈ যদি কিছুমান পলিটিকেল কেম্পেইন পোষ্টাৰ বা কিবা ফটো আছে সেইবিলাকো আমি আঁতৰাই দিয়াৰ ব্যৱস্থাটো কৰিম। আৰু আমাৰ FST SST এইবিলাক ইতিমধ্যে এক্টিভ হৈ গৈছে, ফ্লাইং স্কোৱাড আৰু আমাৰ ষ্টেটিক ছাৰ্ভেইলেঞ্চ টিম। পুলিচৰ লগতো আমি যোগাযোগ ৰাখিছোঁ, তেওঁলোকৰ আমাৰ কিছুমান ব্যৱস্থা লৈ আছে যাতে আমাৰ ইলেকশ্যনটো আমাৰ এইবাৰ সম্পূৰ্ণৰূপে ফ্ৰী এণ্ড ফেয়াৰ আৰু কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ। মোৰ ফালৰ পৰা এইখিনি আছিল, আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে। হয়, আমাৰ যিখন ফাইনেল যিটো পাব্লিছ হৈছিলে ভোটাৰৰ লিষ্ট সেইখনত আছিলে, ফাইনেল পাব্লিছ হোৱাটো হ'ল এইটো 5,30,665। আমি যদি যোৱাবাৰটো চাওঁ এইটো 5,00,000 কিবা 20,000 এনেকুৱা এটা আছিলে সংখ্যাটো, মোৰ একজেক্ট সংখ্যাটো মনত নাই, কিন্তু আমাৰ যোৱাবাৰতকৈ আমাৰ বাঢ়িছে ভোটাৰৰ টোটেল সংখ্যাটো। তাৰ লগত আৰু এটা গুৰুত্বপূৰ্ণ কথা যে যিখন আমাৰ ফাইনেল ৰোল পাব্লিছ হৈছিলে যোৱা 10 ফেব্ৰুৱাৰী, তাতে আপোনালোকে যদি চাই আমাৰ য়ং ভোটাৰ্ছৰ নাম্বাৰটো বাঢ়িছে, মানে 18 আৰু 19 বছৰৰ যিখিনি ভোটাৰ তাৰ সংখ্যাটো প্ৰায় 50% আমি বঢ়াইছোঁ, মানে 6,000 কিবা এটা আছিলে যোৱা বছৰ, এইটো বাঢ়ি পেলাই প্ৰায় 10,000লৈ উঠিছে। সেইকাৰণে সেইটোত আমাৰ বিশেষকৈ আমি এটা মানে এটা ইম্প্ৰুভমেণ্ট এটা দেখিছোঁ, আৰু সেইকাৰণে আমি আশা কৰিছোঁ যে এইবাৰ ভোটিং যিটো আমাৰ টাৰ্ণ আউট সেইটো এবাৰ বাঢ়িব। নিউ এনৰোলমেণ্টৰ যিবোৰ হৈছে অনলাইন হৈছে, তেওঁলোকে যিবিলাকে কাৰ্ড নেপায় তেওঁলোকে ভোটিং নিশ্চয় তেওঁলোকে পাৰিব, কাৰণ আমাৰ দুটা উপায় আছে। এটা হ'ল ভোটাৰ ইনফৰমেশ্যন শ্লিপ আমি দিওঁ, BLO সকলে ইলেকশ্যনৰ 5 দিন আগলৈকে তেওঁলোকে ভোটাৰ ইনফৰমেশ্যন শ্লিপখিনি ডিষ্ট্ৰিবিউট কৰি দিয়ে। আৰু তাৰ উপৰিও ইলেকশ্যন কমিশ্যনে আপোনাৰ আৰু 7 আছিল 12টা আমাৰ আইডেণ্টিটি কাৰ্ড এলাউ কৰে। ধৰক আধাৰ কাৰ্ড হওক, পেন কাৰ্ড হওক, এনেকৈ আপোনাৰ 12খন আইডেণ্টিটি কাৰ্ড তেওঁ এলাউ কৰে যি মানুহৰ এপিক য়েছ সেইখন মই আপোনালোকক লিষ্টখনো আমি দি দিব পাৰিম। সেইখন আমাৰ সেইখনৰ মতে তেওঁলোকে যিকোনো এখন কাৰ্ড লৈ গ'লেও তেওঁলোকক ভোটিং কেন্দ্ৰত সোমাবলৈ দিয়া হয়। প্ৰক্সি মানে বেলেগে কাষ্ট কৰি দিয়া, এইটো এইবাৰ আমি বহুত মানে এইটো গুৰুত্ব সহকাৰে এইবাৰ লোৱা গৈছে ইলেকশ্যন কমিশ্যনৰ ফালৰ। প্ৰথম কথা, এবাৰ স্পেচিয়েল ৰিভিজন হৈছে। স্পেচিয়েল ৰিভিজন হোৱাৰ কাৰণে যিটো কমিশ্যনৰ ফালৰ পৰাই কৰা গৈছিল, স্পেচিয়েল ৰিভিজনত আমি যিমানখিনি এনেকুৱা ভোটাৰ ওলাইছে যি ডুবিয়াছ ভোটিং বা বেলেগৰ নামত ভোটিং কৰা সংখ্যাটো, বা যিবিলাক ডেড ভোটাৰ আছিলে, ডেড ভোটাৰৰ নামত বেলেগ মানুহ আহি পেলাই ভোট দি থৈ যায়, সেইবিলাক আমি এতিয়া কমাই দিছোঁ। কাৰণ আমি বহুত এবাৰ কাটাৰ মানুহ আমাৰ যিবিলাক ডেড ভোটাৰ আছিলে বা এনেকুৱা কিছুমান শ্বিফটেড ভোটাৰ আছিলে সেইখিনি আমি ফৰ্ম 780 আমি ডিলিট কৰি দিছোঁ। তো প্ৰথম আমি ৰোল পিউৰিফিকেশ্যনৰ ওপৰত গুৰুত্ব দিছোঁ। দ্বিতীয় কথাটো হ'ল যে এইবাৰ প্ৰতিটো পলিং ষ্টেচনত আমাৰ ৱেবকাষ্টিং থাকিব। সেইকাৰণে এনেকুৱা কোনোবাই যদি মানে বদমাচি কৰিবলৈ চেষ্টাও কৰে, আমাৰ সহজে মানে আমি ৰিয়েল টাইম আমি চাই থাকিব পাৰিম, খবৰ পাম। তৃতীয়তে এইবাৰ আমাৰ পলিং অফিচিয়েলছ কেইজনকো আমি ভালকৈ ট্ৰেইনিং দিছোঁ যাতে তেওঁলোকে আইডেণ্টিটিটো ভালকৈ যাতে এষ্টাব্লিছ কৰে, কোনো এটা মানুহ যিকোনো সময়তে সোমাই যাব নোৱাৰে। প্ৰতি বছৰে দিয়া যায়, এইবাৰো আমি সেইটোৰ ওপৰত গুৰুত্ব দিছোঁ। আৰু তাৰ ওপৰতো চতুৰ্থটো হ'ল যে আমি কিছুমান পলিং ষ্টেচন যিবিলাক আমি ভাবিছোঁ যে ক্ৰিটিকেল পলিং ষ্টেচন যিবিলাক আছে
তাতে আমি CRPF-ৰ এইবাৰ ডিপ্লয়মেণ্টটো হ'ব, মোতায়েন হৈছে কিছুমান ইতিমধ্যে 4টা কোম্পানী আহিছে আৰু কেইটামান কোম্পানী আহিবলৈ বাকী আছে। তো তেওঁলোকৰ দ্বাৰাও আমি এইটো এনশ্যোৰ কৰিম যাতে কোনো ধৰণৰ এনেকুৱা বগাছ ভোটিং বা বেলেগে গৈ পেলাই প্ৰক্সি ভোটিং যাতে নহয়। এইবাৰ 690টা পলিং ষ্টেচন আছে, 690 তিনিটা সমষ্টি মিলাই পেলাই। ক্ৰিটিকেল কিমান মান? ক্ৰিটিকেল আমাৰ 1, সেইটো আমি এতিয়া আমি ক'ব নোৱাৰিম, আমি ফাইনেল চোৱা নাই। এইকেইটা ক্ৰিটিকেল পলিং ষ্টেচন বুলি কোৱা যায় আৰু এইকেইটা আমি হয়তো নাম্বাৰটো আমি পিছতহে ক'ব। মানে আইডেণ্টিফাই হয়, কিছুমান বস্তু এছেছমেণ্ট চলি থাকে। ঠিক আছে, এতিয়া আপোনাৰ কাৰ্বি আংলঙত কেইটামান পলিং ষ্টেচন আছে য'ত ইণ্টাৰনেট নাই বা মানে আপোনাৰ নেটৱৰ্কটো নাথাকে। সেইকেইটা পলিং ষ্টেচনৰ কাৰণে আমি এক্সট্ৰা ব্যৱস্থা কি লওঁ, আমি মাইক্ৰ' অবজাৰ্ভাৰ দিওঁ, তেওঁলোকে এক্সট্ৰাকৈ যায়, লগতে CAPF ডিপ্লয়মেণ্ট থাকে এক্সট্ৰাকৈ, যাতে তাৰ উপৰিও আমাৰ পুলিচৰ ফালৰ পৰা VHF ছেট থাকে, তেওঁলোকে সেইফালেও কমিউনিকেট কৰিব পাৰে। ৰিয়েল টাইম কমিউনিকেশ্যন নাহিলেও আমাৰ ইমিডিয়েট যদি কিবা সমস্যা হয়, মাইক্ৰ' অবজাৰ্ভাৰ, পুলিচৰ VHF ছেট আৰু আমাৰ CAPF, এই তিনিটা এডিশ্যনেল ব্যৱস্থা আমি কৰোঁ যাতে সেই সমস্যাটো যাতে তাৰ পৰাও যিকেইটা পলিং ষ্টেচন আছে, আৰু সেইটো খুব কম সংখ্যক পলিং ষ্টেচন, আমাৰ শ্বেডো এৰিয়াত পলিং ষ্টেচন আমাৰ 40ৰ তলত আছে, মানে 690টা পলিং ষ্টেচন আমাৰ অকল 40ৰ তলত পলিং ষ্টেচন আছে য'ত নেটৱৰ্কৰ অলপ সমস্যা আছে। কিন্তু এনেকুৱা খুব কমেই পলিং ষ্টেচন আছে য'ত একদম 100% কোনো ধৰণৰ নেটৱৰ্ক নাই, কিবা নহয় কিবা এটা অলপ হ'লেও নেটৱৰ্কটো চলে, আৰু ৱেবকাষ্টিংটো এটা তেওঁলোকৰ এনেকুৱা যে খুব কম বেণ্ডউইথ মানে বেণ্ডউইথ হ'লেও তেওঁলোকে কাম কৰি থাকে।